Hello everyone, welcome to Concept Clarity Session. I am Rupam Sharma. তো আসাম ট্ৰিবিউনৰ এটা আৰ্টিকেল হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়, মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আমাৰ কাৰণে। গভৰ্ণমেণ্ট স্কিমৰ ওপৰত এক্সামত কুৱেশ্যন সোধে বা মেইনছত বা এছেট যিকোনো এনচাৰ ৰাইটিঙত আমি ইউজ কৰিব পাৰিম ডাটা এণ্ড ফিগাৰ্ছবিলাক। অ'কে, তো নিউজটো হ'ল দ্য CM লঞ্চ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0। অ'কে, তো কি হয় এইটো 2.0 বুলি কৈছে, ঠিক আছে, মানে ছেকেণ্ড ফেজ। ফাৰ্ষ্ট ফেজটো অলৰেডি কমপ্লিট হৈছে, এইটো ছেকেণ্ড ফেজ। কি হয় আমি চাম, নিযুত মইনা আঁচনি খুব নিউজত থাকে। তো এবাৰ দ্য নিউজ যদি আমি চাব যাওঁ, আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ৰিচেণ্টলি লঞ্চ দ্য ছেকেণ্ড ফেজ অফ দ্য নিযুত মইনা স্কিম, অফিচিয়েলি known as the মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। অ'কে, the program is a major initiative by the Assam government to combat child marriage and boost female enrollment in the higher education. Okay, এইটো এটা উমেন এম্পাৱাৰমেণ্ট স্কিম হয়। আমি যদি ক'ব যাওঁ, ঠিক আছে, এছেট যদি আহে উমেন এম্পাৱাৰমেণ্টৰ ওপৰত বা মেইনছত যিকোনো উমেন এম্পাৱাৰমেণ্টৰ ওপৰত লিখিব গ'লে তোমালোকে এইটো স্কিমৰ কথা মেনশ্যন কৰিব পাৰিবা। এইটোতে কি হয়, যাতে অসমত চাইল্ড মেৰেজ যাতে ফাইট কৰিব পাৰি, চাইল্ড মেৰেজ যাতে নহয়, ঠিক আছে, প্লাছ যাতে অসমৰ যিখিনি ফিমেল আছে তাহাঁতৰ যাতে এডুকেশ্যন যাতে কমপ্লিট হয়, তাৰ কাৰণে এইটো স্কিম অনা হৈছে। অ'কে, তো এতিয়া আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউ আমি যদি চাব যাওঁ, ইয়াত ক্ৰাইটেৰিয়াছবিলাক আমি চাব লাগিব, তাৰ ওপৰত এক্সামত কুৱেশ্যন সোধে। নিযুত মইনা 2.0 হাইলাইট, ফাইনেন্সিয়েল এছিষ্টেণ্ট কিমান পইচা দিব আমি চাম এতিয়া। এইটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হয়, ডাইৰেক্ট একাউণ্টত সোমাব, ঠিক আছে, ন' মিডিল মেন ইয়াত। দ্য স্কিম প্ৰভাইড মান্থলি stipends to unmarried girl student, unmarried হ'ব লাগিব, for 10 months a year, ঠিক আছে। The amount varies by education level, তো education level লৈ বেলেগ বেলেগ হয়। অ'কে, তো যিখিনি হায়াৰ ছেকেণ্ডেৰী আছে তাহাঁতে পাব 1000 পাৰ মান্থ। আণ্ডাৰ গ্ৰেজুৱেট যিমানখিনি ষ্টুডেণ্ট আছে, মানে যোনে গ্ৰেজুৱেশ্যন কৰি আছে, পাব 1250 পাৰ মান্থ। যিখিনি পষ্ট গ্ৰেজুৱেশ্যন আছে এণ্ড BEd ষ্টুডেণ্ট আছে তাহাঁতে হ'ব 2500 পাৰ মান্থ। অ'কে, ক্লিয়াৰ। এইখিনি এক্সামত সুধিব পাৰে, এক্সামত চেঞ্জ কৰি দিব পাৰে ক্ৰাইটেৰিয়াবিলাক। চাবা, এক্সপেক্টেড কাভাৰেজ কোনে পাব, দ্য নিউ ফেজ যিটো 2.0 কথা কৈছে, দ্য নিযুত মইনা 2.0 উইল কাভাৰ এৰাউণ্ড 4 লাখ গাৰ্ল ষ্টুডেণ্টছ ফৰ 2025-2026 একাডেমিক ইয়াৰ, মোৰ দেন ডাবলিং দ্য বেনিফিচিয়াৰিজ ফ্ৰম দ্য লাষ্ট ফেজ। যিটো লাষ্ট ফেজত যিখিনি বেনিফিচিয়াৰী আছিলে তাতকৈ ডাবল বেনিফিচিয়াৰী এড কৰিব বুলি কৈছে। ইট নাও ইনক্লুড ষ্টুডেণ্ট ফ্ৰম দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ অফ হায়াৰ ছেকেণ্ডেৰী UG এণ্ড PG কোৰ্ছ। তো ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টখিনিও তোমাৰ পাব, হায়াৰ ছেকেণ্ডেৰী হওক, ঠিক আছে, বা তোমাৰ গ্ৰেজুৱেশ্যন হওক, ঠিক আছে, ইভেন ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্টখিনিও পাব, বা অৰ পষ্ট গ্ৰেজুৱেশ্যন ষ্টুডেণ্টখিনি হওক, ঠিক আছে। এলিজিবিলিটি যদি আমি চাব যাওঁ, এইখিনি ইম্পৰ্টেণ্ট হয়। টু বি এলিজিবল, আ ষ্টুডেণ্ট মাষ্ট বি এন আনমেৰিড গাৰ্ল হু ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এইটো হ'বই লাগিব, এণ্ড ইজ এনৰোল ইন আ গভৰ্ণমেণ্ট অৰ গভৰ্ণমেণ্ট এইডেড ইনষ্টিটিউশ্যন, ঠিক আছে, গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট এইডেড ইনষ্টিটিউশ্যনৰ ষ্টুডেণ্ট হ'ব লাগিব। মেৰিড গাৰ্ল আৰ জেনেৰেলি নট এলিজিবল, যদি কোনোবা মেৰিড হয়, ঠিক আছে, বা পঢ়ি আছে, ঠিক আছে, গভৰ্ণমেণ্ট স্কুলতো পঢ়ি আছে তথাপিও কিন্তু, বা গভৰ্ণমেণ্ট কলেজতো পঢ়ি আছে, ঠিক আছে, তেতিয়াহ'লে কিন্তু এলিজিবল নহয়। উইথ এটা এক্সেপশ্যন আছে, উইথ এন এক্সেপশ্যন ফৰ দ'জ পাৰ্চুইং PG এণ্ড BEd কোৰ্ছ, বা কোনোবা যদি পষ্ট গ্ৰেজুৱেশ্যন আৰু BEd কোৰ্ছ কৰি আছে তেতিয়া মেৰিড হ'লেও পাব, যদিহে গভৰ্ণমেণ্ট স্কুলৰ এনৰলমেণ্ট কৰিছে, ঠিক আছে। Primary objective যদি আমি চাব যাওঁ, the main goal is to empower girls through education and reduce the financial burden on families, thereby preventing child marriage, ঠিক আছে। তো যদি ছোৱালী যদি তোমাৰ যদি ফেমিলিত যদি ফাইনেন্সিয়েল বাৰ্ডেন হিচাপে যদি নাভাবে ছোৱালীক, তেতিয়াহ'লে কি হয়, চাইল্ড মেৰেজ কিয় হয়, ছোৱালী মানুহক জল্দি কিয় বিয়া দিয়ে, ভাবে যে ছোৱালী মানুহক ফাইনেন্সিয়েল বাৰ্ডেন হয় তো জল্দি বিয়া দি ভেজালটো আমি খতম কৰি থৈ দিওঁ। এতিয়া যদি ষ্টেট গভৰ্ণমেণ্টে যদি ছোৱালীৰ কাৰণে যদি পইচা দিয়ে এভৰি মান্থ, ঠিক আছে, যদি 1250কৈ যদি দিয়ে কলেজ গোয়িং ষ্টুডেণ্ট এজনীক, তেতিয়াহ'লে ফেমিলিৰ এটা বহুত ভালেখিনি বাৰ্ডেন কমি যাব। লাইক বুক কিনিব পাৰিব, ঠিক আছে, লাইক তোমাৰ কপি কিনিব পাৰিব, ঠিক আছে, লাইক মোবাইল ৰিচাৰ্জটো কৰিব পাৰিব, বা অহা যোৱা গাড়ীৰ ভাড়াটো কৰি দিব পাৰিব নিজে, ঠিক আছে। The government aims to end child marriage is the state by 2026. So 2026লৈকে child marriage খতম কৰিম বুলি কৈছে। এক্সক্লুজন, কোন কোন ষ্টুডেণ্ট ইয়াত তোমাৰ কি নহ'ব, ইয়াৰ বেনিফিট নাপাব। The scheme is not available to daughter of minister, মিনিষ্টাৰৰ জীয়েকে নাপায়, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MPৰ জীয়েকে নাপায়, আৰু মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি।
Girls who have received a scooter under the Pragya Bharati scheme are also ineligible unless they choose to opt out of the scooter program. Acha, যেটো Pragya Bharati scheme আছে, যেটো স্কিমৰ আন্ডাৰ স্কুটাৰ দিয়া হয়, সেই ষ্টুডেণ্টবিলাকে স্কুটাৰ পোৱাৰ পিছত কিন্তু এইটো বেনিফিট ল'ব নোৱাৰে। যদিহে তাহাঁতে স্কুটাৰ নলওঁ বুলি ভাবিছে, সেইটো স্কিমৰ পৰা ওলাই আহিছে, তেতিয়া কিন্তু পাব। অ'কে, the application form for the scheme are being distributed across the state and the monthly payment will be made through direct benefit transfer, directly accountত যাব to the student bank account. Okay, next important যদি আমি চাব যাওঁ, এইটো কণ্টিনিউৱাছ নিউজত আহি আছে, ট্ৰাম্পছ হাইকছ লেভি অন ইম্পৰ্ট টু 50%। ডেট মিনছ ট্ৰাম্পে কি কৰিছে, প্ৰথমতে 1 আগষ্ট 2025ত 25% টেৰিফ লগাইছে। ইণ্ডিয়াৰ পৰা যিমানখিনি গুডছ ইউ এছলৈকে এক্সপৰ্ট হয়, সেই এক্সপৰ্টেড আইটেমত, ডেট মিনছ ইউ এছে যিখিনি আইটেম ইণ্ডিয়াৰ পৰা ইম্পৰ্ট কৰে, সেই ইম্পৰ্টেড আইটেমত 25% টেৰিফ লগালে। ষ্টিল ইণ্ডিয়াই কি কৰিছে, ৰাছিয়াৰ লগত তোমাৰ এনাৰ্জি তোমাৰ ডিল কৰি আছে, এনাৰ্জি ইণ্ডিয়াই তোমাৰ কি কৰি আছে, অইল পাৰ্চেছ কৰি আছে। তাৰপিছত ট্ৰাম্পে কি কৰিলে, ৰিচেণ্টলি 50% টেৰিফ লগাইছে। ঠিক আছে, তো তাৰ ওপৰত যদি আমি চাব যাওঁ 50%, ডেট মিনছ ইউ এছৰ মাৰ্কেটত যিমানবিলাক ইণ্ডিয়ান ইম্পৰ্টেড গুডছ আছে, চবতে 50% কি হ'ব, টেক্স লাগিব। তো অবভিয়াছলি যদি 50% টেক্স লাগে, টেক্স লাগিলে কি হ'ব, ইণ্ডিয়ান গুডছ কি হ'ব, কষ্টলি হৈ যাবনে নাই? তো তেতিয়াহ'লে ইউ এছ মাৰ্কেটত যিখিনি তোমাৰ কনজিউমাৰ আছে, তাহাঁতে তেতিয়াহ'লে পাকিস্তানী গুডছ কিনিব, বাংলাদেশী গুডছ কিনিব, ঠিক আছে, আদাৰ কাণ্ট্ৰিৰ গুডছ কিনিব, কাৰণ ইণ্ডিয়ান গুডছ কি হয়, বহুত বেছি কষ্টলি হৈ যাব। তো যিমানখিনি ইণ্ডিয়ান এক্সপৰ্টাৰ আছে, সেই এক্সপৰ্টাৰবিলাক কি হ'ব, তোমাৰ লাহে লাহে কমি যাবনে নাই? তাহাঁতে এক্সপৰ্ট কৰিব নেকি? নকৰে, কাৰণ ইণ্ডিয়ান গুডছ যদি ইউ এছ মাৰ্কেটত যদি তোমাৰ চেল নহয়, তেতিয়াহ'লে এক্সপৰ্ট কৰি কিবা লাভ আছে নেকি? যদি এক্সপৰ্ট নহয়, তেতিয়াহ'লে আমাৰ কাণ্ট্ৰিত এটা ডাঙৰ ইম্পেক্ট পৰিব। কি ইম্পেক্ট পৰিব? ইম্পৰ্ট নহ'ব। কাৰণ থ্ৰু এক্সপৰ্ট আমি কি আৰ্ণ কৰোঁ, ডলাৰ আৰ্ণ কৰোঁ। তো তেনেকৈ আমাৰ বেলেঞ্চ অফ পে'মেণ্ট ক্ৰাইচিছ হোৱাৰো চান্সেছ বহুত বেছি আছে। ঠিক আছে, বুজি পালে? এতিয়া ইউ এছে কিয় টেৰিফ লগাইছে আমি চাম এতিয়া। The US President Donald Trump has signed an executive order that raised the tariff on Indian goods to 50%, citing India's continued import of discounted Russian oil. The new tariff, which is an additional 25% on the top of an existing 25% levy, is a significant increase. The first layer of the tariff took effect on August 7, 2025, with the additional 25% scheduled to be implemented from August 27, 2025. এতিয়াও লগোৱা নাই, 25 আগষ্ট 7 তাৰিখৰ পৰা লাগিলে, আজি 8 তাৰিখ হয়, তো আগষ্ট 27ৰ পৰা লাগিব 50%। কাৰণ ট্ৰাম্পে এইটো গেম খেলে, কিয়? বিকজ ট্ৰাম্পে অলপ টাইম দিয়ে। ট্ৰাম্পক লাগে কি? ট্ৰাম্পক দুটা বস্তু লাগে। প্ৰথম কথা, ট্ৰাম্পে কি কৰিছে, আমাৰ ইণ্ডিয়ান যিটো এগ্ৰিকালচাৰেল মাৰ্কেট আছে, তাত এক্সেছ বিচাৰিছে। কাৰণ ইণ্ডিয়াই নিজৰ এগ্ৰিকালচাৰ যিটো মাৰ্কেট আছে, সেই এগ্ৰিকালচাৰ মাৰ্কেটৰ এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক কি কৰিছে, ইণ্ডিয়াই ছেভ কৰি থৈ দিছে ফ্ৰম দ্য আদাৰ নেশ্যন পাৱাৰ। বিকজ ইণ্ডিয়াই কি কৰিছে, সেই এগ্ৰিকালচাৰ প্ৰডাক্টবিলাকত হাই টেৰিফ লগাই থৈ দিছে, যাতে বাহিৰৰ কাণ্ট্ৰিৰ এগ্ৰিকালচাৰ মাৰ্কেট আমাৰ ইণ্ডিয়ান মাৰ্কেট ল'ব নোৱাৰে। তো ট্ৰাম্পে সেইটো বস্তু বিচাৰি আছে যে ইউ এছৰ এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক যাতে আমাৰ ইণ্ডিয়ান মাৰ্কেটত গোটেই ফ্লাড হৈ যায়। তো ইণ্ডিয়া সেইটো কেতিয়াও কৰিব নোৱাৰে। ইণ্ডিয়াৰ ফাৰ্ষ্ট কামটোৱে হ'ল যে ইণ্ডিয়ান ফাৰ্মাৰ্ছবিলাকক প্ৰটেক্ট কৰাটো। ঠিক আছে, তো প্ৰথম কাম বিচাৰিছে ইউ এছে, যাতে ইণ্ডিয়া এটা কি কৰে, ডিল কৰে, যিটো ডিলত যাতে ইউ এছৰ যিমানবিলাক ইম্পৰ্টেড এগ্ৰিকালচাৰ প্ৰডাক্ট আছে, সেইবোৰ যাতে টেৰিফ গুচাই দিয়ে, যাতে ইণ্ডিয়ান মাৰ্কেটত ইউ এছৰ প্ৰডাক্ট কি হৈ যায়, তোমাৰ লেছ কষ্টলি হৈ যায়, আৰু ইণ্ডিয়ান মাৰ্কেটত তাহাঁতে আৰামছে এক্সেছ পায়। অ'কে, ছেকেণ্ড কথা, ইণ্ডিয়াক মেডিয়েকৰ হ'ব বিচাৰিছে, মেডিয়েকৰ বনাব বিচাৰিছে, য'ত তোমাৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ ৱাৰত। ঠিক আছে, ইণ্ডিয়াৰ থ্ৰুদি ৰাছিয়াক প্ৰেছাৰ দিব বিচাৰিছে যে ৰাছিয়াই যাতে চিজ ফায়াৰটো কি কৰে, ইনিচিয়েট কৰে। অ'কে, দ্য মুভ হেজ বিন ক্ৰিটিচাইজড বাই ইণ্ডিয়ান অফিচিয়েল এজ ইউনিলেটৰেল, আনফেয়াৰ, আনজাষ্টিছড। ৰিচেণ্টলি এটা তোমাৰ ভিডিঅ'জ ভাইৰেল হৈছে যে ইউ এছে কি কৰিছে, আমাক ৰাছিয়াৰ পৰা অইল আমি ইম্পৰ্ট কৰোঁ কাৰণে ইউ এছে টেৰিফ লগোৱা বুলি কৈছে। ইভেন ইউ এছে হিউজ এমাউণ্ট অফ ফাৰ্টিলাইজাৰ কি কৰে, ৰাছিয়াৰ পৰা ইম্পৰ্ট কৰে। তো সেইটো কুৱেশ্যন সোধাৰ লগে লগে কিন্তু ট্ৰাম্পে কৈছে যে মই গম নাপাওঁ এইটো কথা, মই চাব লাগিব। তো এইটো এইবোৰ হিপক্ৰেটিক হয়। ঠিক আছে, তো হিপক্ৰেটিক নেচাৰ আমি দেখি পাইছোঁ। দ্য টেৰিফ আৰ এক্সপেক্টেড টু হেভিলি ইম্পেক্ট
কি ইণ্ডিয়ান এক্সপৰ্ট অবভিয়াছলি মেইনলি ক'ত ইম্পেক্ট পৰিব টেক্সটাইল বিকজ আমি টেক্সটাইল কি কৰোঁ এক্সপৰ্ট কৰোঁ মেৰিন প্ৰডাক্ট আমি এক্সপৰ্ট কৰোঁ লেডাৰ এক্সপৰ্ট কৰোঁ কেমিকেল এক্সপৰ্ট কৰোঁ এইবোৰৰ প্ৰাইচ বহুত বেছি হাই হৈ যাব US মাৰ্কেটত আৰু US মাৰ্কেটত US কনজিউমাৰে এইবোৰ বাই কৰা বাদ দিব তো আদাৰ কাণ্ট্ৰিৰ গুডছ কি কৰিব বাই কৰিব তেতিয়া কি হ'ব ইণ্ডিয়ান গুডছবিলাক মাৰ্কেটত চেল নাযাব তো তেতিয়া এক্সপৰ্টাৰে এক্সপৰ্ট কৰিব নেকি নকৰে যিহেতু মাৰ্কেটত চেলে নাই ঠিক আছে তো আমি যদি চাব যাওঁ সিগনিফিকেণ্টলি ৰিডিউচ ইণ্ডিয়ান এক্সপৰ্ট টু দ্য US অ'কে তো ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়াও কৈ আছে যে আমাৰ কাৰণে এনাৰ্জি ছিকিউৰিটি ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ ইণ্ডিয়া তোমাৰ হাইষ্ট পপুলেশ্যন কাণ্ট্ৰি হয় ঠিক আছে তো ইমান ডাঙৰ এটা পপুলেশ্যনক ফিট কৰিবৰ কাৰণে এনাৰ্জি নিডছটো বহুত বেছি ৰাছিয়াই যদি আমাক যদি ডিছকাউণ্টেড অইল দি আছে আমি কিয় নল'ম ৰাছিয়াৰ লগত আমি এখন ছ'ভৰিন কাণ্ট্ৰি হয় আমাৰ ফ্ৰীডম টু চুজ আছে ঠিক আছে আচ্ছা নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকল যদি আমি চাব যাওঁ ফ্ৰম দ্য লাচিত বৰঠাকুৰ লিগেচি আছাম ট্ৰিবিউনৰ এটা আৰ্টিকল হয় লাচিত বৰঠাকুৰ লিগেচি টু চাইন ইন ৰাজস্থান অ'কে কি হৈছে আমি চাম দ্য লিগেচি অফ দ্য গ্ৰেট 17th century আহোম জেনেৰেল লাচিত বৰফুকন ইজ সেট টু বি অনাৰ্ড ইন ৰাজস্থান থ্ৰু আ চিৰিজ অফ ইনিচিয়েটিভ লেড বাই দ্য ৰাজস্থান ফাউণ্ডেশ্যন আছাম এণ্ড নৰ্থ ইষ্ট চেপ্টাৰ অ'কে আৰু কি প্ৰপ'জ ইয়াত হ'ব কি হৈছে জয়পুৰ ষ্টেট কেপিটেল আৰু কোটাত কি হৈছে তোমাৰ আমাৰ লাচিত বৰফুকনৰ তোমাৰ ষ্টেচু কি হৈছে ইনাগৰেট কৰিব গৈ আছে যাতে তাৰ মানুহ যাতে লাচিত বৰফুকন কোন হয় জানে ঠিক আছে লাচিত বৰফুকনৰ কণ্ট্ৰিবিউশ্যন কি হয় সেইটো যাতে মানুহে গম পাওক অলৰেডি আমাৰ আহোমৰ চেপ্টাৰ তোমাৰ NCERT এড কৰিলে তো ৰাজস্থানৰ দৰে এখন হিষ্টৰিকেল প্লেচত স্পেচিয়েলি কেপিটেল আৰু কোটাত য'ত এডুকেশ্যন হাব হয় তাত যদি লাচিত বৰফুকনৰ যদি ষ্টেচু যদি তাত ইনাগৰেট কৰা হয় সেইটো এটা বহুত ডাঙৰ কথা হ'ব পাৰে অসমৰ কাৰণে আৰু নেশ্যনৰ কাৰণে ঠিক আছে তো ইয়াত এইটো বস্তু বিচাৰিছে যেনেকৈ তোমাৰ লাচিত বৰফুকনে মোগলৰ এগেইনষ্টত ফাইট কৰিছিলে ঠিক তেনেকৈ ৰাজপুতবিলাকক মোগলৰ এগেইনষ্টত ফাইট কৰিছিলে এটা কালচাৰেল টাইজ এটা বনিব পাৰে অ'কে এবাউট দ্য লাচিত বৰফুকন famous Ahom general from the Assam 1622 পৰা 1672 led the Ahom army in the battle of Saraighat 1671 যেটো বহুত বেছি ফেমাস হয় আমি সবে জানো defeating the Mughal battle of Saraighat serve a commander in chief under King Shakradhar Singh under commander in chief হিচাপে কাম কৰিছিলে known for bravery strategic war tactic and naval warfare celebrated every year on Lasit Divas 24 November মনত ৰাখিবা ঠিক আছে symbol of Assamese patriotism and resistance against invasion passed away in 1672 remembered a historic leader to Lasit Borfukoner jitu tumar murti ase Lasit Borfukoner jot tumar moidam ase hei moidamot tumar recently ki korise jot tumar eta murti tat bonwa hoise thik ase etu ase tumar Jorhatot obostito thik ase to ekhini amar information okay thank you so much